প্ৰথমে বহুত ভয় লাগে জানোচা কিবা ভুল হয় ভয় মানে পুৰা ভয় লাগে আৰু কাৰোবাৰ এই কিছুমান দাড়ি বেয়া থাকে না চুলি মানুহ চাইতো মিলাব নোৱাৰো ভয় লাগে বহুতে মোক গালিও পাৰে কাৰোবাৰ কাটে গালি পায় নাজানা তুমি চুলি কাটিবলৈ লকডাউনত মানুহৰ ঘৰে ঘৰে গৈ চুলি কটা এজন অসমীয়া যুৱক লকডাউন লাগিলে লকডাউনত মই গাঁৱে ঘূৰোঁ চাইকেল লৈ ঘূৰি ঘূৰি এনেকৈ পইচা ঘৰখনতো চলিব লাগিব তেলেমক চলিব লাগিব পৰিবাৰ থকা ল'ৰা থকা গোটেই যিমান গাঁও আছে চব সোমাই যাওঁ কাৰোবাৰ অকণমান ডক্তৰ এজন কাটিব যাওঁ অলিয়ে বলিয়ে চবতে সোমাওঁ লাজ বিচ নাই মোৰ মুঠতে ঘৰখন চলিব লাগে মই ৰ'দ চ'দ নাচাওঁ বস্তুকেইটা লওঁ আহোঁ যুৱকজনে চুলি কাটি দিনে উপাৰ্জন কৰে দিনে প্ৰায় ৩-৪ হাজাৰ টকা পৰ্যন্ত এতিয়া আপোনাৰ এই ভাল দিনত দেওবাৰ দিনত ৩,০০০ ২,০০০ বাকী বাৰ শনিবাৰ দিনটোত ৫০০ ৪০০ ৫০০ ১,০০০ ২,০০০ ১,৫০০ এনেকৈ আৰু ওলাই থাকে আৰু চলাই আছোঁ আৰু সৰুতেই মাক দেউতাক ঢুকোৱাৰ বাবে নিথৰুৱা হৈ পৰিছিল সুৰজ বৰুৱা নামৰ যুৱকজন প্ৰথম অৱস্থাত মই সৰুৰ পৰা অলপ কষ্ট পালোঁ দেউতা মৰিলে 5ত মা মৰিলে 9ত থাকোঁতে মই এতিয়া কি কৰিম কষ্টটো ইমান কথা ইমান পঢ়াটো কম কি কৰিম উপায়টো নাই পঢ়িবলৈতো পইচা লাগিব চলিবতো পইচা লাগিব কেইবছৰমানৰ পাছতেই তেওঁ নিজৰ খৰচ নিজে উলিয়াবৰ বাবে আৰম্ভ কৰিলে নাপিতৰ কাম তেতিয়া তেওঁক এজন শিক্ষকে গাঁৱতে সৰুকৈ খুলি দিছিল এখন চেলুন ওলাই আহিলোঁ ওলাই এজনক মাষ্টৰ ক'লোঁ বোলো ছাৰ মই বোলো গিলাচ দুখন কিনি দিয়ক মই কিবা এটা কৰি এখন সৰুকৈ হ'লেও খুলি মই কিবা এটা খোলোঁ কোনোবাই আপত্তি কৰিব নি সমাজে ধৰিব নি নহয় মই কোনোবাই যদি কিবা কয় মোৰ কথা ক'বা সহায় কৰিলে সেই সময়তে তেওঁক বহুতেই কৈছে অসমীয়া ল'ৰাই চেলুন খুলিব নালাগে প্ৰথম অৱস্থাত মই এই যিখন প্ৰথম খুলিছিলোঁ তেতিয়া কৈছিলে অসমীয়া কৰিব নাপায় এইটো আমাৰ অসমীয়া ল'ৰাই নকয় নহয় এনেকৈ কয় মই কি কৰিম মই তেতিয়াহ'লে মই কেনেকৈ চলিম মইতো কোনোবাই যদি ধৰে ধৰক এই লৈ দিয়ক মইতো এইখন ল'লোঁ আৰু এতিয়া মোৰ জীৱনৰ কাৰণে এইখন মই নিজৰ মানে চামলি হ'বৰ কাৰণে ল'লোঁ আৰু এই সকলো কাণসাৰ কৰি লাহে লাহে তেওঁ টাউনৰ মাজতে খুলি ল'লে এখন চেলুন টাউনলৈ গুচি আহিলোঁ আহি উপায় নাপায় মই ইয়াতে খুলি এখন দোকান ভাড়ালৈ লৈ খুলি ল'লোঁ দোকানৰ পিছত মই দোকানখন বনাবলৈ অৰ্ডাৰ দিছিলোঁ তেতিয়া মই ক'লোঁ মই এখন দোকান মোলৈ বনাব মই ইয়াত চলাম কিমান লয় ভাড়া চিকিউৰিটি কিমান লয় সেইটো 10,000 টকা ল'লে 1500 টকা ভাড়া ল'লে এতিয়া 2,000 টকা ভাড়া প্ৰথম অৱস্থাত এই চেলুনখন চলাই নিওঁতে বহু সমস্যাৰ সন্মুখীন হৈছিল যদিও হাৰ নামানিলে সুৰজে তেতিয়া তেওঁ ইউটিউবতে শিকিবলৈ ল'লে চুলি কটাৰ নতুন ডিজাইন মোবাইল এটা ল'লোঁ মোবাইলটো চাই মই ইউটিউব চাওঁ ইউটিউবত শিকিলোঁ ভালকৈ ইউটিউবত পিকচাৰ চাওঁ কেনেকৈ কাটে সেইবোৰ চাওঁ কি বস্তু হ'লে মানে কামটো কৰি পোৱা যায় সেইবোৰ আনিলোঁ সেনেকৈ আৰু তাৰপিছতে এনেকৈ আৰু চলি আছোঁ আৰু এতিয়া লাহে লাহে তেওঁ এই চেলুনখনৰ পৰাই আগুৱাইছে সফলতাৰ দিশে সেনেকৈ কৰি লকডাউনৰ পিছত এখন স্কুটি ল'লোঁ মানে লকডাউনত যিকেইটা পইচা পাইছোঁ ইনষ্টলমেণ্টত দি এই স্কুটি লৈছিলোঁ এই চেলুনখনৰ পৰা পূৰা চম্ভালিব পাৰে মই হৈছোঁ এতিয়া মোৰ এতিয়া আজি 15 বছৰ দিন হ'ল মই এইটোকে কৰি আছোঁ বহু নিবনুৱা অসমীয়া যুৱকৰ আদৰ্শ লখিমপুৰৰ এই সুৰজ বৰুৱা নামৰ লোকজন নিবনুৱাসকলেও এনে ওলাই আহক বেলেগ বাহিৰৰ জেগাত যাব নালাগে হায়দৰা যেনে কেৰেলাত যাব নালাগে ঘৰ পৰিবাৰ এৰি মা দেউতাক এৰি যাব নালাগে ইয়াতে আমাৰ লখিমপুৰতে কিমান কাম পায় কৰিবলৈ নিজৰ চামুলিও পাৰিব হাঁহক আৰু কি কৰিব উপায়টো নাই মোক নিজৰটো চলিব লাগিব কি কৰিম কৰিবলৈতো আৰু উপায় নাই মই পাৰিছোঁ যেনেকৈ বাকী ল'ৰাবোৰ পাৰিব কৰিবলৈ খালি লাজৰ কাৰণে ওলাই নাহে লাজ কৰিব নালাগে ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে